প্ৰতি বছৰে বহাগৰ 2 তাৰিখ অৰ্থাৎ 2 বহাগত আমাৰ ইয়াতে বিহু ফাংচন হয় কুলহাটী বাসুদেৱ মন্দিৰ প্ৰাংগণত আৰু তাৰ আগমুহূৰ্তত আমাৰ খেলা চলে সৰু সৰু ল'ৰা ছোৱালী এয়া সৰু সৰু ল'ৰা ছোৱালী আহিছে ইহঁতৰ এতিয়া কুইজ প্ৰতিযোগিতা চলিছে বৰ্তমান এয়া কুইজ প্ৰতিযোগিতা গতিকে গোটেইখিনিয়ে প্ৰতিযোগিতাৰ কাৰণে মানে ইয়াতে শাৰী পাতি বহিছে আমি এতিয়া প্ৰতিযোগিতাখন আৰম্ভ কৰি মোৰ 15টা দল প্ৰথমতে আমি 3টা ৰাউণ্ডত প্ৰতিযোগিতাখন আৰম্ভ কৰিম আৰু যদি ফলাফল নোলায় তেতিয়াহ'লে হয়তো আৰু এটা ৰাউণ্ড আমি এতিয়া মই গ্ৰুপ ৱাইজ নামবিলাক কৈ যাম তেওঁলোকে নিজৰ নিজৰ পৰিচয় নাম কোন স্কুলত পঢ়ে কিমান ক্লাছত পঢ়ে সেইবিলাক যাতে কৈ যাম মই যাৰ যাৰ নাম মাতিম মঞ্চলৈ আহিব আহি ৰাইজক মুখ কৰি নিজৰ পৰিচয় আৰু কোন স্কুলত পঢ়ে কি ক্লাছত পঢ়ে তেওঁলোকে যাতে জনায় তোমালোকে ভালকৈ শুনা পাইছা না হা তুমি শুনা পাইছা নাই কি কৈছে এতিয়া মই এটা এটাকৈ গ্ৰুপক মাতিম গ্ৰুপ নম্বৰ 1 বিবেক পাঠক জিজ্ঞাস দাস মোৰ স্কুলৰ নাম হ'ল মডাৰ্ণ পাব্লিক একাডেমি মোৰ নামটো হ'ল শ্ৰী বিবেক পাঠক ক্লাছ 3 মোৰ নামটো হ'ল জিজ্ঞাস দাস আৰু স্কুল হ'ল মডাৰ্ণ পাব্লিক একাডেমি আৰু ক্লাছ 3 ধন্যবাদ গ্ৰুপ নম্বৰ 2 খুশি দাস কৃতি চৌধুৰী নমস্কাৰ মোৰ নাম শ্ৰী জুলি দাস স্কুলৰ নামটো কৈ দিয়া স্কুলৰ নাম এমডি এতিয়া গ্ৰুপ নম্বৰ 3 হ'ল জিয়ানা ডিয়াৰ দাস আৰু ৰক্তিম দাস My name is Jana Dear Das from class 7. My school name is Modern Public Academy. Thank you. My name is Roktim Das, class 5. My school name is Modern Public Academy. What school is it? No class 6. Group 4 Nilpur Das Tirtho Das
গ্রুপ 5 নিবিড় দাস কৃষণ দাস বিদ্যালয় হাজু নাম নাম My name is Nibiড দাস ক্লাস কিমান এই কথা তুমি কৈ দিয়া তুমি জানা দিয়া ক্লাছ কিমান কোৱা ক্লাছ 2 ক্লাছ ঠিক আছে My name is Pinton Das. My school name is Pabeli School, Dondoma. Class 1. last one group 6 বিস্মিতা দাস হিয়ামণি দাস পিন্টো Namaskar, my name is Bismita Das. Class 5. School Kulati Mozole Vidyalaya. Sampai lah, dia baru siap sekarang lagi tu. Hah? Sampai lah, dia baru siap sekarang lagi. group number 7 কৌতিক দাস উদিত দাস মোৰ নাম শ্ৰী জিত দাস মই হাই ছেকেণ্ডাৰী স্কুলত পঢ়োঁ আৰু ক্লাছ 8 গ্ৰুপ 8 নীতি ভগত আৰু প্ৰতিম দাস গ্ৰুপ 8 নীতি ভগত আৰু প্ৰতিম দাস গুটিটো লিখা নমস্কাৰ মোৰ নাম শ্ৰী নীতি ভগত ক্লাছ 10 পঢ়োঁ ধন্যবাদ মোৰ নাম শ্ৰী প্ৰীতিশ দাস মই ক্লাছ 10 আৰু ধন্যবাদ স্কুলত পঢ়োঁ গ্ৰুপ 9 Senior Secondary School. Ah. My name is C. Digesh Das. I read in class 9 from Bandar Nursery School. ঋষিকেশ আৰু অন্তিম গ্ৰুপ 15 নম্বৰ জিতি প্ৰিয়া দাস I read in class 4. School name is Family. My name is Ipshita Das. I read in class 3. My school name is Maharishi Ketan Public School. গ্ৰুপ নম্বৰ 1 ৰুল হ'ল পোনপটীয়া প্ৰশ্নৰ কাৰণে 5 নম্বৰ বাগৰি গ'লে 2 নম্বৰ পাব আৰু যদি বেলেগক সুধিলে বেলেগ উত্তৰ দিয়ে তেতিয়াহ'লে 5 নম্বৰ মাইনাছ ঠিক আছে যদি কাৰোবাক ক'লে বেলেগ উত্তৰ দি দিলে লগে লগে সেই গ্ৰুপৰ পৰা -5 হা মানে নহ'লে কেতিয়াবা কি হয় কোনোবা এটা জানিলে কষ্ট কৰি দিয়ে হা হা তো যদি ডিছকাছ কৰিব লাগে নিজৰ গ্ৰুপৰ লগতে ডিছকাছ ঠিক আছে বেলেগৰ লগত নহয় ওকে So let's start our quiz program. So first question goes to group number 1. প্রথম question মই পঠিয়াই আছো তোমালোকলৈ কোনটা প্ৰশ্ন হ'ল যে আমাৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছে ৰাষ্ট্ৰীয়
ৰাষ্ট্ৰীয় সংগীত যিটো আমাৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছে আৰু বাহিৰৰ পৰাও কোনো লোকে একো গীত নিদিয়ে দেই এটাও নম্বৰ কাটা যাব 2 নম্বৰ ঠিক আছে Pagkinat best bulu Rabindra Tagore. ওকে বাজুৰা প্ৰশ্ন 2 নম্বৰ পাব কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰ নহ'ব কিন্তু ঠিক আছে 2 নম্বৰ দিব পাৰে ওকে গুড কোনটোতে প্ৰশ্ন যাব গ্ৰুপ নম্বৰ 2 এতিয়া 2 নম্বৰ গ্ৰুপলৈ এটা প্ৰশ্ন সুধিম একেবাৰে এতিয়া জাতীয় সংগীত আমাৰ অসমৰ জাতীয় সংগীত কোনটো আমাৰ অসমৰ জাতীয় সংগীত এক লাইন কৈ দিলে হ'ব অসমৰ জাতীয় সংগীত এক লাইন গাই দিলে হ'ব শুদ্ধ নহয় এতিয়া মই 3 নম্বৰ গ্ৰুপলৈ বাগৰি যাব শুদ্ধ উত্তৰ 2 নম্বৰ আমাৰ গাঁৱৰ নাম কুলাটি সকলোৱে জানা কুলাটিত এটা আমাৰ পোষ্ট অফিচ আছে পোষ্ট অফিচ জানা নে ডাকঘৰ জানা মোক এতিয়া ক'ব লাগে পোনপটীয়া প্ৰশ্ন যে আমাৰ কুলাটি অফিচৰ 3 নম্বৰটো কিমান ডাকঘৰৰ 3 নম্বৰ 3 নম্বৰটো তুমি ক'ব পাৰা মানুহ তুমি ক'ব পাৰা দুটা 1 মিনিট দুটা কৈ দিব পাৰা 1 মিনিট যদি কোৱেশ্চন উত্তৰ 1 মিনিট যদি ক'বলৈ পাছ কৰি 3 নম্বৰটো ক'ব লাগে ওপৰ মাজত ডিসকাস কৰবা দেই তুমি ক'ব পাৰা মানুহ ক'ব পাৰা দুটা দুটা 78110 মানুহ তুমি ক'ব পাৰা 78104 তাতকে ক'ব পাৰি আছা তুমি বহুলোকে ডিসকাস কৰি ক'বা এনেকুৱা নহয় যে এটা কৰি হ'ল এটা কৰি কি কথা নাই বুজিছা গ্ৰুপ 4 লৈ ডাইৰেক্ট প্ৰশ্ন উত্তৰ বোলো কোন ক্লাছত পঢ়া হ্যাঁ 8ত পঢ়া 8 আৰু 10 ওকে তো মই এটা তোমালোকক মই এটা ক্ৰিকেটৰ প্ৰশ্ন সুধিম ক্ৰিকেটত সকলোৱে জানে শচীন তেণ্ডুলকাৰৰ নাম চবে জানে হ্যাঁ এতিয়া মোক ক'ব লাগে শচীন তেণ্ডুলকাৰে একদিনীয়া খেলত কেইটা সেঞ্চুৰী মাৰিছিল এই গ্ৰুপ নম্বৰ 4 ন শচীন তেণ্ডুলকাৰে একদিনীয়া ক্ৰিকেট খেলত 1 ডে ক্ৰিকেটৰ কথা কৈছোঁ মই কেইটা সেঞ্চুৰী মাৰিছিল 49 শুদ্ধ উত্তৰ গ্ৰুপ 5 কোন তোমালোক কিমান ক্লাছত তোমালোকে ক্লাছ 1 ক্লাছ 1ক মই এটা প্ৰশ্ন সুধিব খুজিছোঁ আমাক যে ABCD কি কয় এইটো এলফাবেট কয় নে এলফাবেট ABCD EFG তোমালোকে মোক কোৱা টোটেল এলফাবেট কেইটা আছে আমাৰ
ABCD যেটালৈকে টোটেল কিমান নাম্বাৰ? গণনা কৰি লোক গণিবা দস্তি দে তই লোক যিকোনো এটা কো পাঁচ হ'ল এওঁলোকৰ। হেই এইটো গ্ৰুপ কিমান আছিল? 5 আছিল ন? 6 বাগৰি গ'ল নাপালে 7। 26 শুদ্ধ উত্তৰ। কতি হোৱা আৰু কি অসমীয়াখনো লগ দিছোঁ এতিয়া 6 কোন 6 তোমালোক 6 কিমান ক্লাছ তোমালোকে? 5 পঢ়া ক'ত পঢ়াব দিছা? হা আচ্ছা 5 পঢ়িছা ন? ঠিক আছে মোক এতিয়া কোৱা আমাৰ ইংৰাজীত ভাৱেল কোনকেইটাক ভাৱেল বুলি ক'ব? ভাৱেল ভাৱেল ইংৰাজীত বেয়া কোৱা নাই ঠিকে আছে ঠিকে আছে তিনিটা কৈছোঁ আৰু তিনিটা ক'ব A-E-I-O-U itu sudah aja kalau pesnya hanya ada apa aja. Hat nomor. Tiket kalah.